আজি মই এটা তৰাযুক্ত প্ৰশ্ন কৰিছিলোঁ, ষ্টাৰ কুৱেশ্যন। আৰু সেই ষ্টাৰ কুৱেশ্যনত মই সুধিছিলোঁ যে অসমত 2024-25 বৰ্ষত এই বছৰটোত শিক্ষক নথকা LP স্কুলৰ সংখ্যা কিমান, শিক্ষক নথকা LP স্কুলৰ সংখ্যা কিমান। মোক দেখুৱাইছে যে আজিৰ দিনটোত অসমত 3খন এনেকুৱা স্কুল আছে যিখন স্কুলত এতিয়া শিক্ষকেই নাই। এনেকুৱা 3খন চৰকাৰী স্কুল আছে য'ত শিক্ষকেই নাই। এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা 2295খন। আপোনালোকে সকলোৱে জানে যে LP স্কুল এখনত ক্লাছ থাকে 5টা বা 6টা, কোনোবাখনত 5টা আৰু কোনোবাখনত 6টা। এই 5টা বা 6টা ক্লাছ থকা স্কুল এখনত মাত্ৰ এজন শিক্ষক থকা স্কুলৰ সংখ্যা হ'ল 2295খন। অৰ্থাৎ আজিৰ দিনটোতো 2295খন স্কুল য'ত 5টা বা 6টা ক্লাছ আছে, মাত্ৰ এজন শিক্ষক, হেডমাষ্টৰকে ধৰি এজন শিক্ষকেৰে চলি থাকিবলগীয়া পৰিস্থিতি হৈছে। 3 নম্বৰ, মই সুধিছিলোঁ যে 5টা শ্ৰেণীযুক্ত বিদ্যালয়ত 5জনীয়া শিক্ষক কিমানজন আছে, কিমানখন স্কুল আছে। আপোনালোকে সকলোৱে জানে যে অসমত মুঠ LP স্কুলৰ সংখ্যা 34,600খন। 34,600খন। 34,600খন স্কুলৰ ভিতৰত মাত্ৰ 5জন শিক্ষক থকা স্কুলৰ সংখ্যা হ'ল 2270খন আৰু 6জন শিক্ষক থকা স্কুলৰ সংখ্যা হ'ল 1399খন। অৰ্থাৎ অসমত সম্পূৰ্ণ শিক্ষক থকা স্কুলৰ সংখ্যা কেৱল 3669খন আৰু 30,961খন স্কুলতে যথোপযুক্ত পৰিমাণৰ শিক্ষক নাই। মই চাগে আকৌ ৰিপিট কৰি দিব লাগিব। আমি অসমৰ প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে বহুত হুলস্থুল কৰি আছে বিজেপি চৰকাৰে যে আমাৰ এডুকেশ্যন ছিষ্টেম বহুত ভাল হৈ গ'ল। আমি দেখিলোঁ যে এডুকেশ্যন ছিষ্টেম ভাল হোৱা বুলি কোৱা এই বিজেপি চৰকাৰৰ দিনত 3খন স্কুলত এজনো শিক্ষকেই নাই, চৰকাৰী স্কুল, প্ৰভিঞ্চিয়েলাইজ স্কুল। তাৰপিছত এজনীয়া শিক্ষকৰ স্কুলৰ সংখ্যাটো হ'ল 2295খন আৰু 5জনীয়া আৰু 6জনীয়া শিক্ষক থকা স্কুলৰ সৰ্বমুঠ সংখ্যা হ'ল 3669খন স্কুল। অথচ অসমত তেনেকুৱা LP স্কুলৰ সংখ্যা হ'ল 34,600খন। 34,600খনৰ ভিতৰত আচল মানে থাকিবলগীয়া শিক্ষকৰ সংখ্যা মাত্ৰ 3,669খনত আছে। বাকী 30,961খন স্কুলতে উপযুক্ত পৰিমাণৰ শিক্ষক নাই। এইটোৱে হ'ল আজিৰ দিনটোত প্ৰকৃত অৱস্থা। শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা বিদ্যালয়ৰ সংখ্যা 12,112খন আৰু পৃথক কোঠা নথকা স্কুলৰ সংখ্যা 21,961। LP স্কুলখনত 5টা বা 6টা ক্লাছ থাকে, এটা হলৰ ভিতৰতে পঢ়ুৱায়। এনেকুৱা এটাৰ কোঠাৰ ভিতৰতে পঢ়ুৱা স্কুলৰ সংখ্যা হ'ল 21,961খন আৰু সকলো শ্ৰেণীৰ কাৰণে কোঠা বেলেগ বেলেগকৈ বনোৱা স্কুলৰ সংখ্যা হ'ল 12,112খন। অৰ্থাৎ আজিৰ দিনটোতো আমাৰ LP স্কুলবিলাক এটা কোঠাৰ ভিতৰতে 6টা বা 5টা ক্লাছ চলি থাকে 21,961খন স্কুলত। স্থায়ী প্ৰধান শিক্ষক নোহোৱা স্কুলৰ সংখ্যা 7,014খন। আমাৰ LP স্কুল যিমান আছে অসমত, তাৰ ভিতৰত 7,014খন স্কুলত স্থায়ী প্ৰধান শিক্ষক নাই। তাৰপাছত অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী থকা বিজ্ঞানৰ শিক্ষক 571জন আৰু হিন্দী শিক্ষক নাই 526জন। এইটো হ'ল উচ্চ প্ৰাথমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক নাই 571জন আৰু হিন্দী শিক্ষক নাই 526জন। অসমৰ সাধাৰণ এলেকাবিলাকত উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদসমূহ হ'ল বিজ্ঞান শিক্ষকৰ পদ 4,368টা বিজ্ঞান শিক্ষকৰ পদ নাই। কলা শিক্ষকৰ পদ 5,185টা, তাত শিক্ষক নাই। হিন্দী শিক্ষকৰ পদ খালী হৈ আছে 1,400টা। অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক, আগৰটো আছিলে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদসমূহ এনেকৈ ধৰণৰ: গণিত শিক্ষক খালী হৈ আছে হায়াৰ ছেকেণ্ডেৰী স্কুলত 71টা, ইংৰাজী শিক্ষকৰ পদ খালী হৈ আছে 121টা আৰু হিন্দী শিক্ষকৰ পদ খালী হৈ আছে 13টা। অসমৰ ষষ্ঠ অনুসূচীৰ অধীনত জিলাৰ
উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদ 6 শিডিউল এলেকাত তাৰমানে কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু আমাৰ BTADত বিজ্ঞান শিক্ষকৰ পদ 317টা কলা শিক্ষকৰ পদ 322টা খালী হৈ আছে আৰু হিন্দী শিক্ষকৰ পদ 246টা খালী হৈ আছে অসমৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰীবিলাকত খালী হৈ থকা পদ হ'ল গণিত শিক্ষকৰ পদ 39টা ইংৰাজী শিক্ষকৰ পদ 49টা আৰু হিন্দী শিক্ষকৰ পদ 58টা গতিকে অসমৰ স্কুলীয়া শিক্ষা বিদ্যালয় শিক্ষা কিমান দেউলীয়াপনাৰে আমাৰ স্কুল এতিয়াও চলি আছে বিজেপি চৰকাৰৰ দিনত 2024-25 বৰ্ষত য'ত 3খন স্কুলত এজনো শিক্ষক নাই য'ত 2295খন স্কুলত কেৱল এজনীয়া শিক্ষক আছে আৰু 34,600খন স্কুলৰ ভিতৰত মাত্ৰ 3,669খন স্কুলতহে উপযুক্ত পৰিমাণৰ শিক্ষক আছে বাকীবিলাকত হয় এজন নহ'লে দুজন শিক্ষক আছে কিমানখন স্কুলত তেনেকুৱা এজন দুজন শিক্ষক আছে 30,961খন এনেকৈ আমাৰ চৰকাৰী স্কুলবিলাক চলিছে যাৰ ফলস্বৰূপে অসমৰ শিক্ষাৰ মান কোৱালিটি এডুকেশ্যন কেতিয়াও সম্ভৱপৰ হোৱা নাই আপোনালোকে দেখিলে যে অসমত আমি দেখিবলৈ পালোঁ যে মাত্ৰ কেইখনমান স্কুলতহে হলৰ ব্যৱস্থাৰ পৰিৱৰ্তে মাত্ৰ কেইখনমান আপোনালোকে দেখিছে 34,600খন স্কুলৰ ভিতৰত মাত্ৰ কেইখনমান স্কুলতহে 12,112খন স্কুলতহে ক্লাছৰুম আছে আৰু 21,961খন স্কুলতে ক্লাছৰুম নাই এটা ৰুমৰ ভিতৰত 6টা ক্লাছ বহে গতিকে অসমৰ এডুকেশ্যন চিষ্টেম এডুকেশ্যন ব্যৱস্থা আজি কি পৰ্যায়ত আছে সেই কথাটো বুজিবৰ কাৰণে আমি সকলোৱে এই কথাখিনি চোৱা দৰকাৰ আজি মোৰ বিধানসভাৰ মৌখিক প্ৰশ্ন উত্তৰত এই প্ৰশ্ন উত্তৰ আমি পাইছোঁ তাৰ উপৰিও অসমত পাঠদান চলি থকা 56খন আদৰ্শ বিদ্যালয়ত আৰু নতুন বিত্তীয় বৰ্ষত স্থাপন হ'বলগীয়া 3খন আদৰ্শ বিদ্যালয়ত মুঠ 53গৰাকী স্নাতক শিক্ষক স্নাতক বিজ্ঞান শিক্ষক আৰু অংক শিক্ষক 47গৰাকী স্নাতক কলা শিক্ষক 11গৰাকী স্নাতক হিন্দী শিক্ষক 50গৰাকী সহকাৰী বিজ্ঞান শিক্ষক 49গৰাকী সহকাৰী কলা শিক্ষক 2গৰাকী বিষয় শিক্ষক আৰু 12গৰাকী শিক্ষক বিজ্ঞানকে ধৰি মুঠ 244গৰাকী শিক্ষকৰ পদৰ নিযুক্তি দিবলৈ এতিয়াও বাকী আছে আজিৰ দিনটোত অসমৰ স্কুলীয়া শিক্ষাৰ অৱস্থা এইটো আৰু আপোনালোকে সকলোৱে জানে যে আপোনালোকে সকলোৱে প্ৰচাৰ কৰি থকা অসমৰ আটাইতকৈ দক্ষ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তথাকথিত দক্ষ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আটাইতকৈ দীঘলীয়া সময়ৰ মন্ত্ৰী সেই শিক্ষা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈ থকা এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু ডাক্তৰ ৰনোজ পেগুৰ দিনৰ বিদ্যালয় শিক্ষকৰ অৱস্থা বিদ্যালয় শিক্ষাৰ অৱস্থা কেনেকুৱা পৰ্যায়ত আছে আজিৰ এই তালিকাখনে প্ৰমাণ কৰিছে মই আশা কৰোঁ যে অসমৰ প্ৰত্যেকজন শিক্ষিত নাগৰিকে বিজেপি চৰকাৰৰ দিনত শিক্ষা অৱস্থা কেনেকুৱা এই কথাটো বুজিবৰ কাৰণে আজিৰ এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে শুনা প্ৰয়োজন তাৰ পাছত আৰু এটা প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰ মই এতিয়াই দিব নোৱাৰোঁ কাৰণ তাত বহুত এনেকজাৰ আছে সেই এনেকজাৰবিলাক পঢ়ি লৈ উত্তৰ দিব পাৰিম তাত মই কৈছিলোঁ সেইখিনি মই পিছত অলপ সময়ৰ পাছত আহি অংক চংক কৰি উলিয়াই লৈ আপোনালোকৰ সন্মুখত দিম হয় মই আপোনালোকে জানে যে যোৱাবাৰে মই উত্থাপন কৰিছিলোঁ যে অসমৰ প্ৰত্যেকখন স্কুলতে প্ৰধান শিক্ষক স্থায়ীভাৱে নিযুক্তি দিব লাগে এইটো মানে শিক্ষক সংস্থাবিলাকৰো আটাইতকৈ ডাঙৰ দাবী এটা নহ'লে কেতিয়াও স্কুল এখন ভাল হ'ব নোৱাৰে কিন্তু এতিয়া আজি চৰকাৰে দেখুৱালে যে প্ৰধান শিক্ষক কেতিয়াও স্থায়ীভাৱে নিযুক্তি দিয়া হোৱা নাই ধন্যবাদ